যেহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কয় যে বিকাশ হৈছে বিকাশৰ ধুমুহাত হেনো কোনো থিয় হ'ব নোৱাৰে। সঁচাকৈ বিকাশৰ ধুমুহাত এতিয়া কোনো থিয় হ'ব নোৱাৰে। থিয় হোৱাটো দূৰৰে কথা, বিকাশৰ ধুমুহাত মানুহে এতিয়া গাড়ী চলাবলৈ 100 বাৰ ভাবিব লাগিব, স্কুটি চলাবলৈ 100 বাৰ ভাবিব লাগিব। কাৰণ কিয় নৱনিৰ্মিত ফ্লাইঅভাৰ অৱস্থা চাওক, আচৰিত লাগে ভাবিলে। যিটো সময়ত ব্ৰিটিছে বনোৱা দলং, ব্ৰিটিছৰ কনক্ৰিট ভেলিডিটি আছিলে 200 বছৰ থাকে তেওঁলোকৰ, কিন্তু ব্ৰিটিছে বনোৱা যদি দলং চাই এতিয়াও আছে। আমাৰ যদি চাই মঙলদৈত চাই, তপাতলিত চাই, গাৰু হিলছত চাই, অৰুণাচলত চাই, এতিয়াও দলং আছে। ব্ৰিটিছে সিদিনা লেটাৰ পঠিয়াইছে যে আমাৰ 200 বছৰ হৈ গ'ল, আমাৰ আৰু এতিয়া ৰেছপনচিবিলিটি নাই। ব্ৰিটিছৰ কনক্ৰিট ভেলিডিটি 200 বছৰ থাকিব পাৰে, কিন্তু আমাৰতো 100 বা 99 বছৰ থাকিব লাগিছিলে ভাৰতত, বাদেই দিছোঁ বাৰু। এতিয়া যি দেখিছোঁ গুৱাহাটীত ফ্লাইঅভাৰ 100 বছৰ 99 বছৰ দূৰৰে কথা, 4 দিনো নিটিকে। এয়া হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱা বিকাশৰ ধুমুহাত, কমিশ্যনৰ ধুমুহাত এতিয়া ফ্লাইঅভাৰ থৰক বৰক অৱস্থা। মানুহৰ জীৱন মানে এতিয়া কোন সময়ত কি অঘটন ঘটে কোনেও ক'ব নোৱাৰে। ইয়াৰ দায়িত্ব কোনে ল'ব? এইখন চৰকাৰে ল'বনে? কেৱল ইলেকশ্যনৰ নিৰ্বাচনৰ পাৰপাছত এইদৰে ফ্লাইঅভাৰ উদ্বোধন কৰিছে, তাকো খৰকটীয়াকৈ। অকল মুখ্যমন্ত্ৰী বা এই চৰকাৰখনৰ লগতে যি লোক নিৰ্মাণ বিভাগৰ বিষয়ববীয়া মন্ত্ৰী আছে তেওঁলোকো সমানে দায়ী হয়। মুখ্যমন্ত্ৰী ডাঙৰীৰ নামটো মই আগতে কৈছিলোঁ, উন্নয়ন বিধ্বস্ত শৰ্মা ডাঙৰীয়াই ৰাখিব লাগে। কেৱল কমিশ্যনৰ থৰক বৰকত এতিয়া ফ্লাইঅভাৰ থৰক বৰক হৈছে বুলি ক'ব লাগিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিলে যে মোৰ 5 বছৰত বোলে এয়া নিত্য নাটিকাহে, 2026ত বোলে আচল নাটক দেখিবলৈ পাম। সঁচাকৈ এতিয়া 2026ত আমি আচল নাটক দেখিবলৈ পাইছোঁ। ফ্লাইঅভাৰ বনাইছে, কিন্তু তাত দুদিন মানুহ অহা যোৱা কৰিবলৈ 100 বাৰ ভাবিবলগীয়া আছে। ইমানেই ফ্লাইঅভাৰ। এইখন চৰকাৰৰ দিনত কেৱল উন্নয়ন, ফ্লাইঅভাৰ, নাম সলনি কৰা আৰু আঁচনি। এতিয়া বিজেপি চৰকাৰখনে ফ্লাইঅভাৰ, আঁচনি, মিঠাতেলেদি এইবাৰ নিৰ্বাচনৰ বৈতৰণি পাৰ হ'ব বিচাৰিছে। সঁচাকৈ আচৰিত লাগে। তেওঁলোকে ৰীল বনোৱা প্ৰতিযোগিতা আৰম্ভ কৰিছিলে নহয়, যে উন্নয়নৰ নামত ৰীল বনাওক, আমি আপোনালোকক পইচা দিম, মানে পুৰস্কাৰ দিব। এতিয়া আমি ৰীল নহয় ভিডিঅ'ই বনাইছোঁ বাৰু। এই নেকি উন্নয়ন? মুকলি কৰা 10 দিন পাৰে নহ'লে মানুহ স্কুটি লৈ অহা যোৱা কৰিবলৈ 100 বাৰ ভাবিবলগীয়া হৈছে, গাড়ী লৈ আহিবলৈ 100 বাৰ ভাবিবলগীয়া হৈছে। এয়াই নেকি উন্নয়ন? এইবিলাকৰ ওপৰত ৰীল বনাবলৈ কওক যদি সাহস আছে। এইবিলাকৰ ওপৰত মই কৈছোঁ যে অসমবাসীয়ে ৰীল বনাওক। এয়াই নেকি ফ্লাইঅভাৰ? এয়াই নেকি উন্নয়ন? আমাৰ পইচা ইয়াত জড়িত হৈ আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘৰৰ পৰা অনা নাই পইচা। এয়াই উন্নয়ন। এনেকুৱা বিকাশৰ ধুমুহা আমাক নালাগে, ইমান বিকাশৰ ধুমুহা আমাক নালাগে য'ত কি মানুহ অহা যোৱা কৰিবলৈ 100 বাৰ ভাবিবলগীয়া হয়। মুখ্যমন্ত্ৰী ডাঙৰীয়া যদি সঁচাকৈ ৰাজ্যখন উন্নয়ন হোৱাটো বিচাৰিছে, সঁচা অৰ্থত উন্নয়ন কৰক। নিৰ্বাচনী বৈতৰণি পাৰ কৰিবৰ কাৰণে এনেধৰণৰ কাম নকৰিব। কমিশ্যন আপোনালোকৰ পকেটত গৈছে, সাধাৰণ ৰাইজে কি পাইছে? সাধাৰণ ৰাইজে কেৱল দিছে আৰু আপোনালোকে লুটিছে। এয়া হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিকাশৰ ধুমুহা। এনেকুৱা ধুমুহা আমাক নালাগে প্ৰভু, আপোনালোকে ৰাখক। যিটো সময়ত লাইট জ্বলিব লাগে, যিটো সময়ত CC কেমেৰাৰ প্ৰয়োজন, এইখন চৰকাৰে যেতিয়া যিটো সময়ত কাম কৰিব লাগে সেইটো সময়ত তেওঁলোকে নকৰে। যেনে ধৰক এই ফ্লাইঅভাৰখনৰ কথাই কৈছোঁ, ইমান লৰালৰিকৈ ফ্লাইঅভাৰখন উদ্বোধন কৰিলে ইলেকশ্যনৰ পাৰপাছত, এতিয়া লাইট দিনে ৰাতিয়ে জ্বলাই থৈছে। এইবিলাক খৰচ বহন কোনে কৰিব? আমিয়েতো কৰিব লাগিব। মানে বিকাশ হৈছে দেখুৱাব লাগিব। বিকাশ কেৱল এওঁলোকৰ হৈছে, বিকাশ কেৱল এওঁলোকৰ লাভালাভত বিকাশ হৈছে, সাধাৰণ জনতাৰ একো হোৱা নাই। সাধাৰণ জনতাৰ কেৱল বিনাশ আৰু বিনাশ।